চাওক পোনপ্ৰথমে ND24ৰ প্ৰতিগৰাকী দৰ্শকলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি যিহেতু 1 জানুৱাৰী বছৰ আৰম্ভণি দিনটোতে এতিয়া ৰাজ্যৰ সকলো মঠ মন্দিৰতে এতিয়া ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এইখিনি মুহূৰ্তত মই তিনিচুকীয়াৰ টিলিঙা মন্দিৰত উপস্থিত আছোঁ। টিলিঙা মন্দিৰৰ পৰিৱেশটো মই প্ৰথমে অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ যে ইয়াত লোকে লোকাৰণ্য হৈছে। লোকে লোকাৰণ্য পুৱাৰে পৰা টিলিঙা মন্দিৰৰ চৌহদ এতিয়া ভক্তৰ লানি নিচিকা ভিৰ। এইখিনি মুহূৰ্তত তাৰ পৰিৱেশটো দেখুৱাইছোঁ যে আজি যিহেতু এটা নতুন বছৰে সময়ৰ বুকুত পুনৰ খোজ থৈছে আৰু নতুন বছৰৰ আশা প্ৰত্যাশালৈ এতিয়া সকলোৱে এইদৰে টিলিঙা মন্দিৰলৈ ওলাই আহিছে আৰু টিলিঙা মন্দিৰত তেওঁলোকে পূজা অৰ্চনা কৰি বছৰটো কুশলে যোৱাৰ লগতে মংগলময় কামনা কৰিছে এই সকলো ভক্তই। তাৰ পৰিৱেশটো দেখুৱাইছোঁ। মোৰ সহযোগী সতীৰ্থ হিমাংকয়ে তাৰ পৰিৱেশ দেখুৱাইছে যে বিভিন্ন ঠাইৰ পৰা ঐতিহাসিক মন্দিৰত তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ ভক্তসকল বছৰৰ পহিলা দিনটোতে ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে পূজা অৰ্চনা কৰি বছৰটোৰ কুশলে যোৱাৰ লগতে সকলোৰে মনোকামনা যাতে পূৰণ হয়, এটা প্ৰত্যাশা বছৰ হিচাপে আশাৰ বছৰ হিচাপে 2026 যাতে সকলোৰে জীৱনলৈ হাঁহি আৰু ৰং কঢ়িয়াই আনে তাৰে এইখিনি মুহূৰ্তত তেওঁলোকে আশা কৰিছে, ভক্তসকলে আশা কৰিছে। মই পৰিৱেশটো দেখুৱাইছোঁ আৰু মই কথা পাতিবৰ কাৰণেও যত্ন কৰিম। যথেষ্ট ভক্ত আহিছে। প্ৰথমে মই টিলিঙা মন্দিৰৰ মূল যিগৰাকী পুৰোহিত তাৰ ওচৰলৈ মই অকণমান যাব বিচাৰিম। যিহেতু বছৰ পহিলা দিনটোতেই যথেষ্ট ভক্তৰ ভিৰ হৈছে। ভক্তৰ লানি নিচিকা সোঁত দেখিবলৈ পোৱা গৈছে। মই এই মুহূৰ্তত পুৰোহিত আছে, মই অকণমান তেওঁৰ কথা জানিবলৈ বিচাৰিম। প্ৰথম দিনটোত ৰাজ্যবাসীৰ মনোকামনাতে সম্পূৰ্ণ ৰাজ্যলৈ চবকে ৰাইজকে সেইটোৱে ভগৱানক কৈছোঁ, চবৰ মংগল কাৰ্য গোটেই বছৰটো অসমত শান্তি ৰাখক, সেইটোৱে মোৰ কামনা কৰি ৰাতিপুৱা পূজা কৰিছোঁ। 2025টো বহু বেয়া হৈ গ'ল, আমাৰ পৰা বহু কিবা কিবি লৈ গ'ল। 26টো যাতে আমিতো সেই পিছৰ পৰা ভাল ভাল বুলি কওঁতে বেয়াকৈ গৈ আছে। এতিয়া 26টো আৰু ভাললৈ আহক সেইটোৱে আশা কৰি আৰু ভগৱানক আৰাধনা কৰিছোঁ। আৰু বহুত মানুহ আহিছে মানুহ আহিছে। আৰু এয়া হ'ল টিলিঙা মন্দিৰৰ মূল পুৰোহিত আৰু বিভিন্ন ঠাইৰ পৰা ভক্তসকলে আহিছে। মই তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে? জাগুনপাৰা। আপুনি ক'ৰ পৰা আহিছে? দুলীয়াজান। মানে 2026ৰ আজি আৰম্ভণি দিনটোত মন্দিৰলৈ আহিছে, কেনে মনত আশা প্ৰত্যাশা লৈ আহিছে? ভাল লাগিছে। আৰু আছে, মই তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। এগৰাকী দাদা আছে। দাদা ক'ৰ পৰা আহিছে? দুলীয়াজান। নতুন বছৰ শুভেচ্ছা জনালোঁ আপোনালোকক। ধন্যবাদ, আপোনালৈ শুভেচ্ছা জনাইছোঁ। 26টো কেনেকুৱা হোৱাটো বিচাৰে, কেনেকুৱা আশা মনত মানে চবৰ ভাল আশা থাকে। এতিয়া নতুন বছৰ ভাল হওক চবৰ। আৰু আছে, মই আৰু কথা পাতিবৰ কাৰণে বিচাৰিম আৰু তাৰ লগে লগে মোৰ সহযোগী সতীৰ্থ হিমাংকয়ে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে যে কিদৰে লানি নিচিকা ভক্তৰ ভিৰ বিভিন্ন স্থানৰ পৰা এই ঐতিহাসিক মন্দিৰ টিলিঙা মন্দিৰলৈ যথেষ্ট ভক্ত আজিৰ দিনটোত ওলাই আহিছে। পুৱাৰে পৰা দুয়ো কাষৰ পথ ইতিমধ্যে আৰক্ষীয়ে বন্ধ কৰি দিছে যান বাহন অহাৰ ক্ষেত্ৰত, যিহেতু বিভিন্ন দূৰ দূৰণি ঠাইৰ পৰা যথেষ্ট ভক্ত আহিছে আজি এই স্থানলৈ আৰু ভক্ত আছে। আমি তেওঁলোকৰ সৈতে কথা পতাৰ কাৰণে চেষ্টা কৰিম। এগৰাকী দাদা আছে, পূজা কৰি আছে। ক'ৰ পৰা আহিছে দাদা? মই চাবৰ পৰা আহিছোঁ। 2025টোৱে আমাৰ পৰা বহু কিবা কিবি লৈ গ'ল। আজি যিহেতু 1 জানুৱাৰী দিনটোত মন্দিৰলৈ আহিছে, কেনে আশা কেনে প্ৰত্যাশা লৈ আহিছে? 2025টো যি হৈ গ'ল 2026টো ভাল হওক, আগন্তুক সকলোৰে ভাল হওক, আমাৰো ভাল হওক, আপোনালোকৰো ভাল হওক আৰু বছৰটো ভালে কুশলে যাওক সকলোৰে, তাৰে কামনা কৰিলোঁ চবলৈ। হেপী নিউ ইয়েৰ। ধন্যবাদ জনাইছোঁ আৰু বছৰটো সকলোৰে বাবে ভাল হওক এই আশা লৈয়ে, এই প্ৰত্যাশা লৈয়ে প্ৰতিগৰাকী ভক্তই আজি ইয়াত পূজা অৰ্চনা কৰিছে। তেওঁলোকে মই তাৰ পৰিৱেশটো দেখুৱাইছোঁ যে তিনিচুকীয়া টিলিঙা মন্দিৰত প্ৰত্যেক বছৰে 1 জানুৱাৰীত এনেদৰে বিভিন্ন স্থানৰ পৰা ভক্তসকল ওলাই আহে আৰু তেওঁলোকে নিজৰ মনৰ মনোকামনা পূৰণৰ বাবে যাতে বছৰটো ভালে কুশলে যায়, যাতে 2025ত যেনেকৈ আমাৰ পৰা চিৰপৰিচিত সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গৰ দৰে সত্তাক লৈ গ'ল আমাৰ মাজৰ পৰা, যাতে 26টো তেনেকুৱা নহওক। 26টো সকলোৰে কাৰণে
সুখ সমৃদ্ধি আৰু শাসিৰ সফুৰা কঢ়িয়াই আনক তাৰে কামনা কৰি আজি এইদৰে টিলিঙা মন্দিৰত তেওঁলোকে পূজা অৰ্চনা কৰি ভগৱানৰ শ্ৰীচৰণত তেওঁলোকে প্ৰণিপাত জনাইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।